এই ক্ষেত্ৰত মই আজি একেবাৰে গভীৰভাৱে দুখ পাইছোঁ আৰু যিসকলে যি সন্ত্ৰাসবাদীবিলাকে নিৰীহ আমাৰ পৰ্যটকসকলক গুলিয়াই মাৰিলে জাতি ধৰ্ম এইবিলাক মানে বাছি এইটো এটা মানৱ সভ্যতাৰ বিৰোধী আৰু মানৱ জাতিৰ বিৰোধী এইটো প্ৰকৃতিৰ বিৰোধী এটা ধৰ্ম বিৰোধী কাম এইটো সভ্যতাৰ বিৰোধী কাম গতিকে এই জঘন্য কাণ্ড কাৰখানা আজি মানৱ সমাজত মানৱ সভ্যতাত যদি সংগঠিত হৈছে এইটো এটা বুলি মই এইটো ক'ব খুজিছোঁ গতিকে যি সন্ত্ৰাসবাদীবিলাকে আজি আমাৰ মানে নিৰীহ মানুহবিলাকক পেহেলগামত গুলিয়াই মাৰিলে য'ত নেকি 28জন মানুহবিলাকে মৰিব লগা হ'ল এই সকলক হত্যাকাৰী হিচাপে যিসকলে হত্যা কৰিলে এখেতসকলক স্বৰ্গ মধ্য পাতাল য'তে নাথাকক কিয় ভাৰত চৰকাৰে উলিয়াই পেলাই এখেতসকলক মৃত্যু দণ্ডৰে দণ্ডিত কৰিব লাগে বুলি মই দাবী জনাইছোঁ আৰু এই সন্ত্ৰাসবাদীসকলক যিসকলে জন্ম দিছে যিসকলে মানে আশীৰ্বাদ দিয়ে যিসকলে থাকিবলৈ স্থান দিয়ে যিসকলে শক্তিশালী কৰে টকা পইচা নানান ধৰণৰ ৰাজনৈতিক নানান ধৰণৰ সামৰিকভাৱে সহায় সহযোগিতা আগবঢ়াৰ দ্বাৰা দি এইসকলৰ ওপৰতো একেলগে সন্ত্ৰাসবাদীক যেনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰা হয় এই ধৰণৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে বিহিত ব্যৱস্থা ল'বৰ কাৰণে ভাৰত চৰকাৰে যিহেতু ইতিমধ্যে পদক্ষেপ লৈছে এই পদক্ষেপ লোৱাটো সঠিক পদক্ষেপ সময় উপযোগী পদক্ষেপ বুলি মই এইটো ঘোষণা কৰিব মানে কি কয় মোৰ ফালৰ পৰা ক'ব খোজোঁ আৰু এই পদক্ষেপটো শেষ পৰ্যায়লৈকে ভাৰত চৰকাৰে ল'ব লাগে কোনো প্ৰকাৰে ভাৰত চৰকাৰে মানে ইয়াৰ পৰা পিছ হুহুকি আহিব নালাগে নহ'লে নিৰীহ সৰ্বভাৰতীয় মানুহবিলাকে ঠায়ে আজি কাশ্মীৰত অহাকালি দিল্লীত নহ'লে হায়দৰাবাদত নহ'লে ক'তবা অসমত এনেকুৱা ধৰণৰ নহ'লে বেংগলত এই ধৰণৰ সন্ত্ৰাসবাদীবিলাকৰ হাতত বলি হ'ব লগা হৈ থাকিব গতিকে এইবিলাকৰ পৰা আমি একেবাৰতে যাতে মানে একেবাৰে মানে এই সন্ত্ৰাসবাদীবিলাকৰ হত্যাৰ পৰা মুক্তি পাব পাৰোঁ ইয়াৰে ব্যৱস্থা এটাই আছে সন্ত্ৰাসবাদীসকলকো শেষ কৰিব লাগিব আৰু সন্ত্ৰাসবাদীসকলক স্থান দিয়া আশ্ৰয় দিয়া টকা পইচা সামৰিক শক্তি নানান ধৰণৰ যোগান দি এখেতসকলক ভাৰতৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে পঠিয়াই দিয়া এইসকলৰ বিৰুদ্ধেও সৰ্বশক্তিৰে ভাৰত চৰকাৰে দমন কৰিবৰ কাৰণে শেষ কৰিবৰ কাৰণে মানে ব্যৱস্থা কৰিব লাগে হাতত ল'ব লাগে এইখিনি মানে ভাৰত চৰকাৰে যাতে লয় ইয়াৰ কাৰণে মই দাবী জনাইছোঁ